দেখাত একেবাৰে সাধাৰণ কিন্তু খাবলৈ একদম অসাধাৰণ এইখন খাৰৰ আঞ্জা খাৰ খাই বেয়া পোৱা ল'ৰা ছোৱালী দুটাইও আপত্তি নকৰাকৈ খায়। ইয়াত অৱশ্যে মাছ দি দিলে সোৱাদ আৰু বাঢ়ি যায়, কিন্তু মই আজি মাছ নিদিয়াকৈ বনালোঁ। প্ৰথমতে এই টুকুৰা কুমলীয়া কলপচলা এখন ৰুকনিত ৰুকি ল'লোঁ। অৱশ্যে মিহি গোলকৈ কাটি দিবও পাৰি, কিন্তু ৰুকি দিলে সময়ো কম লাগে আৰু খায়ো ভাল পাওঁ। এতিয়া এখন পেনত জোখমতে মিঠাতেল দি গৰম হওঁতে অকণমান গোটা জিৰা দি ফোৰণ দিলোঁ। ইয়াতে এটা চকলিয়াই লোৱা পিঁয়াজ, এখিলা তেজপাত আৰু 3টামান পকা জলকীয়া দি পিঁয়াজৰ কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'লোঁ। লগতে অলপমান আদা নহৰু থেতালি দিলোঁ আৰু জোখমতে নিমখ দিলোঁ। এতিয়া 1 বাটিমান কোমলাই ৰখা বুট দি 5 মিনিটমান ভাজি ল'লোঁ। এনেদৰে বুট দি ৰন্ধা খাৰৰ আঞ্জা কোনে কোনে ভাল পায় বাৰু? মই কিন্তু খুব ভাল পাওঁ। এতিয়া ইয়াত দি দিলোঁ 2টা চকলিয়াই লোৱা ভাতকেৰেলা। এয়া তেজপুৰৰ ঘৰৰ দেউতাই নিজ হাতেৰে ৰোৱা ভাতকেৰেলা। আৰু ৰুকি লোৱা কলপচলাখিনিও দি ভালদৰে মিলাই 5 মিনিটমানৰ বাবে ঢাকন লগাই দিলোঁ, যাতে সকলোখিনি ভালদৰে ভাজ খায়। 5 মিনিটমান ভাজি লৈ এতিয়া জোখমতে পানী দিলোঁ আৰু লগতে দিলোঁ অলপমান কলাখাৰ আৰু গোটেইখিনি মিলাই সিজিবলৈ ঢাকন লগাই দিলোঁ। প্ৰায় 10-15 মিনিটমান ঢাকন লগাই দিয়াৰ পিছত গোটেইখিনি যেতিয়া ভালদৰে সিজি গ'ল, এয়া মোৰ বুট দি ৰন্ধা কলপচলাৰ খাৰ ৰেডি। শেষত মই দেৱযানী আকৌ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। ধন্যবাদ।